কিন্তু চৰকাৰৰ ব্যৱস্থাটো এনেকুৱা যে একেদিনাই সকলো সমস্যা সমাধান হ'ব নোৱাৰে আৰু আমি সেইদিনাখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক আশ্বাস প্ৰদান কৰিছিল যে আমি প্ৰত্যেকটো বছৰত পৰ্যায়ক্ৰমে আমি কামবিলাক কৰি গৈ থাকিম আৰু যাতে এখন পূৰ্ণাংগ বিশ্ববিদ্যালয়ৰ যি ধৰণৰ আন্তঃগাঁথনি আছে সেই পৰ্যায়লৈকে আমি কেইবছৰমানৰ ভিতৰত যাব পাৰিম আৰু সেই মৰ্মে আমি কাম আৰম্ভ কৰিছো আৰু ব্যক্তিগতভাৱে এই বিশ্ববিদ্যালয়খন কোনোবাই মই যদি মোৰ বা মই নিজৰ ব্ৰেইন চাইল্ড বুলি ঠিক নকওঁ কিন্তু মোৰ মানৱ পুত্ৰৰ দৰে বিশ্ববিদ্যালয়খন কাৰণ 2011 চনত প্ৰথমবাৰ বিধায়ক হওঁতে আমি যেতিয়া এই বিশ্ববিদ্যালয়খনৰ গঠনৰ পৰিকল্পনা কৰিছিলো বা তাৰ আগে আগে আমি বাজেটত ঘোষণা কৰিছিলো তেতিয়া হয়তো বহুত মানুহে বিভিন্ন ধৰণে আলোচনা সমালোচনা ইত্যাদি হৈছিল যে ক'ত হ'ব কেনেকে হ'ব কিয় সংস্কৃত কৰিব লাগে এনেকুৱা বিভিন্ন আলোচনাৰ মাজেৰে আমি বিশ্ববিদ্যালয়খনৰ কাম 2011 চনত আৰম্ভ কৰিছিল বিধায়ক হোৱাৰ পিছত এই বিশ্ববিদ্যালয়খন গঢ় দিবৰ কাৰণে সেই সময়ৰ উপাচাৰ্য আমি ব্যক্তিগতভাৱে বহু কামে আমি কৰিব লগা হৈছিল আৰু কৰি এটা সময় এনেকুৱা আছিল যে নলবাৰী কলেজৰ এটা অংশ লৈ আমি তাত বিশ্ববিদ্যালয়খন আৰম্ভ কৰিছিল আৰু 2011 চনৰ পৰা এই দীঘলীয়া যাত্ৰা আজি 2025 চনৰ শুভাৰম্ভণিতে আমি বিশ্ববিদ্যালয়খনৰ এটা অত্যন্ত ভাল ৰূপলৈ অহা আমি দেখিছো এইটো ঠিক যে এই একেলগে ঘোষণা হোৱা বহু বিশ্ববিদ্যালয় হয়তো এই পৰ্যায়লৈ আহিব পৰা নাই আৰু ইউজিচি বা নাকৰ বি প্লাছ গ্ৰেজুৱেশ্যনটো আমাৰ কাৰণে এটা সন্মানৰ প্ৰশ্ন আছিল প্ৰথমৰ পৰা 12 পৰা আৰম্ভ কৰি সকলো কাম ইমান খৰতকীয়াকৈ কৰি গৈ থকা হৈছিল যে তাৰ কাৰণে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ বা ইয়াৰ লগত জড়িত সকলোৱে ধন্যবাদৰ পাত্ৰ নিশ্চয়কৈ নলবাৰী কলেজত আৰম্ভ কৰা এটা সৰু অঞ্চললৈ আৰম্ভ কৰা বিশ্ববিদ্যালয়খনে এই পৰ্যায়ত আৰু মই এই বিশ্ববিদ্যালয়খনত এনেকুৱা অৱস্থাৰ পৰা পাইছো যেতিয়া কোনো মানুহে ইয়াত এপইণ্টমেণ্ট হোৱা নাছিল প্ৰথম ভাইচ চেঞ্চেলৰ আৰু আমি এখন এডিচি এগৰাকীক ইয়াত OSD হিচাপে দি নলবাৰী ডিষ্ট্ৰিক্ট এডমিশ্যনৰ এডিচি এগৰাকীক OSD হিচাপে দি আমি এই বিশ্ববিদ্যালয়খন আৰম্ভ কৰিছিলো আৰু সেই পৰ্যায়ৰ পৰা আজি আহি ইয়াত প্ৰায় শতাধিক ষ্টাফ বা শতাধিক শিক্ষক শিক্ষয়িত্ৰী বা আমাৰ কৰ্মচাৰীলৈ এটা সুন্দৰ পৰিয়াল হৈ উঠিলে আৰু য'ত 1200তকৈ অধিক ছাত্ৰ ছাত্ৰী 1012 ছাত্ৰ ছাত্ৰীৰ এটা বৃহৎ পৰিয়াল হৈ পৰিলে এই বিশ্ববিদ্যালয়খনে যোৱা 11 চনৰ পৰা এই 25 চনৰ ভিতৰত গতিকে ইয়াৰ উত্তৰত নিশ্চয়কৈ আমি প্ৰশংসা কৰিব লাগিব কিন্তু তাৰ লগে লগে অভাৱ অভিযোগো থাকিব আৰু আমি কেতিয়াবা পৰিকল্পনা কৰি যদি আমি কামবিলাক নকৰো তেতিয়াহ'লে কিছুমান কাম আমাৰ সঠিক ৰূপ ল'বলৈ বেছি সময় লাগি যায় সেইকাৰণে মই প্ৰথম অৱস্থাৰ পৰাই এই কথাটো কৈ আছিলো যে আমি এটা পৰিকল্পনাৰ মাজেৰে যাব লাগে আৰু যেতিয়া মই জড়িত হৈ থাকো সেই ধৰণে আমি কামখিনি আগবঢ়াই লৈ গৈ আজি এই পৰ্যায়লৈ আহিলে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ এইটো আছিল বা ময়ো বিশ্ববিদ্যালয়খন আৰম্ভ কৰোঁতে এটা আগ্ৰহ আমি ৰাখিছিলো যে বিশ্ববিদ্যালয় বহুত ঠাইতে হয় এই বিশ্ববিদ্যালয়খন যেতিয়া যেহেতু আমি কুমাৰ ভাস্কৰ বৰ্মাৰ দৰে এজন মনীষী নামত বা আমাৰ যিয়ে কামৰূপক প্ৰতিনিধিত্ব কৰে কামৰূপৰ গৌৰৱক প্ৰতিনিধিত্ব কৰে তেনেকুৱা এজন ৰজাৰ নামত কুমাৰ ভাস্কৰ বৰ্মাৰ নামত আমি এই বিশ্ববিদ্যালয়খন কৰিছিলো গতিকে আমি বিচাৰিছিলো যে ইয়ে প্ৰাচীন কামৰূপক প্ৰকৃতাৰ্থত প্ৰতিনিধিত্ব কৰিব আৰু এইখন যেহেতু সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ইয়াৰ প্ৰায়ৰিটিটো থাকিব সদায় সংস্কৃত বা পুৰাতন অধ্যয়নৰ ওপৰত আজিৰ তাৰিখত বিশ্ববিদ্যালয়খন চলিব লাগিলে নিশ্চয়কৈ আমাৰ ৰুলছ বা ষ্টেটু ইত্যাদি বা আমাৰ একখনতো আমি সেই ধৰণৰ প্ৰভিজন
নিশ্চয়কৈ ৰাখিছো। আৰ্ট, চায়েন্স, কমাৰ্চ সকলো প্ৰভিজন আমি ৰাখি থৈছো। কিন্তু আমাৰ প্ৰায়ৰিটিটো হ'ল যে সংস্কৃত আৰু পুৰাতন অধ্যয়ন। এই প্ৰায়ৰিটিটোৰ পৰা আমি আঁতৰি আহিব নোৱাৰো। তাৰ লগে লগে আৰ্টছৰ ছাবজেক্টে হওক, চায়েন্সৰ ছাবজেক্টে হওক, সকলো সুন্দৰভাৱে চলি থাকিব আৰু নতুন নতুন ব্যৱস্থাবিলাকো থাকিব। এতিয়া নিউ এডুকেশ্যন পলিচি যেতিয়া আহিলে, এতিয়া আমি সকলোকে সামৰি ল'ব লগা হ'ল। এতিয়া আৰু ষ্ট্ৰীমৰ কথাটো আহিয়ে নপৰা হ'ল। আণ্ডাৰ গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট একেলগে পঢ়িব লগা হ'ল। সেই পৰিৱেশবিলাকো আহি গ'ল। গতিকে আমি তেনেকে চৰকাৰৰ বা ইউজিচিৰ নিৰ্দেশনাবিলাক লৈ বা আমাৰ শিক্ষা নীতিৰ নিৰ্দেশনাবিলাক লৈ চলি থাকিম। কিন্তু আমাৰ প্ৰায়ৰিটিটো থাকিব সংস্কৃত এণ্ড পুৰাতন অধ্যয়ন, সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডি। আৰু সেইটোৰ পৰা আমি আঁতৰিব নোৱাৰো। সেইটোৰ পৰা আঁতৰি গ'লে আমাৰ যিটো মূল সত্তা, সেই সত্তাটোৰ পৰা আমি কৰবাত আঁতৰি যোৱা হ'ব। আৰু যিহেতু কুমাৰ ভাস্কৰ বৰ্মাৰ দৰে এজন বিশাল মহাৰাজাৰ নামত আমি কৰিছো, গতিকে কামৰূপক যোনে প্ৰতিনিধিত্ব কৰিছিল, এইখনেও প্ৰাচীন কামৰূপক সেইধৰণে প্ৰতিনিধিত্ব কৰিব লাগিব, সেইধৰণে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠিত হ'ব লাগিব। ভাৰতবৰ্ষই কওক, বিশ্বই কওক, সভ্যতা আৰু সংস্কৃতি সাধাৰণতে বিশ্ববিদ্যালয় কেন্দ্ৰিক হৈ পৰে। আজি সনাতনী সভ্যতা বা ভাৰতবৰ্ষৰ সভ্যতা বুলি ক'লেই নালান্দা লক্ষ্যবিলাক বাদ দি ভাৰতীয় সভ্যতা হ'ব নোৱাৰে। পশ্চিমা দেশৰ বিভিন্ন অঞ্চলৰ সভ্যতা অক্সফৰ্ড, কেম্ব্ৰিজত বাদ দি সভ্যতা হ'ব নোৱাৰে। গতিকে একোটা অঞ্চলৰ সভ্যতা সংস্কৃতি নিৰ্ভৰ কৰে বিশ্ববিদ্যালয়খনৰ ওপৰত। আজি আমি এই বৃহত্তৰ প্ৰাচীন কামৰূপৰ অংশই নলবাৰীৰ সমগ্ৰ ঐতিহ্য, সমগ্ৰ সভ্যতা সংস্কৃতি নিৰ্ভৰ কৰিব এই বিশ্ববিদ্যালয়খনৰ ওপৰত। এই বিশ্ববিদ্যালয়খনে গঢ় দিব লাগিব এই বৃহত্তৰ অঞ্চলটোৰ সংস্কৃতি, সভ্যতাক প্ৰতিনিধিত্ব কৰিব লাগিব। আৰু সেইকাৰণে আমি বিশ্ববিদ্যালয়খন সেই ধাৰণাৰে আগবঢ়াই লৈ গৈ থাকিব লাগিব। নিশ্চয়কৈ বিভিন্ন পৰিক্ৰমাৰ মাজত যাওঁতে উত্থান, পতন, সংঘাত ইত্যাদি থাকিব। কিন্তু মই আশা ৰাখো যে বিগত দিনসমূহতো আপোনালোকে খুব ভালভাৱে লৈ গৈছে আৰু আগন্তুক দিনতো সেই ধৰণে আমি আগবঢ়াই লৈ যাব লাগিব। যোৱা সময়ত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগত উপাচাৰ্য মহোদয়ে যিকেইটা কাম কৰিছিলে, তাৰ পৰা আমি প্ৰায়ৰিটি ধৰি লৈছিলো যে আমি কেইটামান কাম কৰিব লাগে। একাডেমিক বিল্ডিঙে হওক, কাৰণ আমাক ক্লাছৰুমৰ প্ৰয়োজনীয়তা অধিক, সেইখিনি কাম আমি সোনকালে আৰম্ভ কৰিব লাগে। উপাচাৰ্যজন থকাৰ ব্যৱস্থাটো ইয়াত হ'ব লাগে, যাতে তেখেতে সম্পূৰ্ণৰূপে দেশখনত ৰাখি বিশ্ববিদ্যালয়খন আগবঢ়াব পাৰে। ঠিক তেনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ বেছিক অসুবিধাখিনি আমি কেনেকে দূৰ কৰিব পাৰো, সেই লক্ষ্যটো আমি ৰাখিছো। নিশ্চয়কৈ এটা অডিটৰিয়ামৰ কাম আৰম্ভ কৰা হৈছিল, কিন্তু পৰিকল্পনা সেইমতে হয়তো কৰা হোৱা নাছিল, যাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ষ্টাৰ্টিঙত যিটো খৰচ হ'ল তাৰ পিছৰখিনি কেনেকে যাম, এই ধৰণৰ পৰিকল্পনাৰ ফলত অকণমান অসুবিধা হোৱাৰ কাৰণে আমি ৰৈ গৈছো। কিন্তু এইটো নহয় যে আমাৰ লক্ষ্যটো হ'ব যে এই অডিটৰিয়ামটো আমি খুব সোনকালে, কাৰণ প্ৰায়ৰিটি থাকিব শিক্ষাৰ ওপৰত, ক্লাছৰুমৰ ওপৰত। ক্লাছৰুম হ'ব লাগিব, ভিচি কোৱাটা হ'ব লাগিব, তাৰপিছত হয়তো আমি অডিটৰিয়ামলৈ যাব লাগিব। ষ্টেপ বাই ষ্টেপ আমি গৈ থাকিব লাগিব। আপোনালোকে পানীৰ অসুবিধাৰ কথা কৈছে, মই ইতিমধ্যে কামখিনি আগবঢ়াইছো, কিন্তু বিভাগত কেতিয়াবা কামবিলাক প্ৰচিডিং কৰোঁতে অকণমান সময় লাগে। কিন্তু কেইদিনমান আগত মই 1,70,00,000 টকাৰ আবণ্টন এই বিশ্ববিদ্যালয়লৈকে দিছো, যিটো কাম তাৰ ষ্টেণ্ডাৰ্ড হৈ কামটো হ'ব লাগে। অন্য নাই, পানীৰ স্কিম এটা মই 1,70,00,000 টকাৰ পানীৰ স্কিম এটাৰ কাৰণে আবণ্টন দিয়া হৈছে, অনুমোদন হৈছে। মাত্ৰ ইয়াৰ টেণ্ডাৰ প্ৰচেছ মই চেষ্টা কৰো কিবা সোনকালে কৰিব পৰাৰ উপায় আছে নেকি। গভৰ্ণমেণ্ট কাম যেতিয়া এটা নিয়মৰ মাজেৰে কৰিব লাগে, সেই নিয়মখিনি পালন কৰোঁতে যি সময় লাগিব, চৰকাৰৰ টকা আবণ্টন দিয়া কামটো হৈ গৈছে, বাকীখিনি কাম নিয়মৰ কথা, নিয়মখিনি কৰি উঠি আমি কনষ্ট্ৰাকশ্যন কৰোঁতে যিমান সময় লাগে সিমানেই ধৰি লওক। গতিকে ৱাটাৰ ছাপ্লাই স্কিমটো আমি খুব কম দিনৰ ভিতৰত এটা পূৰ্ণাংগ ৰূপত আপোনালোকে দেখিবলৈ পাব। সেই সময়ত এটা আগ্ৰহ আছিল যে আমাৰ বিশ্ববিদ্যালয় এখন
গাড়ীৰ প্ৰয়োজন আৰু আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বিশেষ আগ্ৰহ মৰ্মে তেখেতে সম্পূৰ্ণ ব্যক্তিগতভাৱে তেখেতৰ ৰিলিফ ফাণ্ডৰ পৰা 31 লাখ সামথিং প্ৰায় 31 লাখ 50,000 মান টকা গাড়ীখনৰ হিচাপ কৰি আমি দিছো আৰু আজি সেই গাড়ীখনৰ কাৰণে মই চেক লগত লৈ আহিছো মই চেকখন আমাৰ উপাচাৰ্য আৰু আয়ুক্ত ডাঙৰীয়াক হেণ্ডঅভাৰ কৰি আয়ুক্ত ডাঙৰীয়াই এই পইচাটোৰে ইমিডিয়েটলি গাড়ী এখন কিনি তেখেতে অতি যিমান সোনকালে পাৰে ইউনিভাৰ্চিটিক গাড়ীখন হেণ্ডঅভাৰ কৰিব যাতে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে গাড়ীখন হ'ব পাৰে আৰু তাৰ কাৰণে 31 লাখ 31,34,326 টকা এইটো কৰবাত প্ৰটেষ্টৰ আনি আমাৰ ডিপাৰ্টমেণ্টে চাই লৈছিলে 31,34,326 টকাৰ চেক এখন মই আয়ুক্ত ডাঙৰীয়াক আৰু আমাৰ ভিচি ডাঙৰীয়াক ইয়াত মই দি থৈ যাম আৰু তেখেতসকলে ডিচিয়ে ইমিডিয়েটলি দায়িত্ব লৈ গাড়ী এখন কিনি আপোনালোকক গাড়ীখন ইমিডিয়েটলি দিব আৰু তাৰ লগে লগে মই আগ্ৰহ ৰাখিছো যে যেহেতু গাড়ী এখন দিলে নহব তাৰ লগত চলাব পৰা মানুহ দিব লাগিব ইমিডিয়েটলি পোষ্ট ক্ৰিয়েট কৰি ড্ৰাইভাৰ এটা লোৱাটো সম্ভৱ নহয় কিন্তু আমাৰ বিভাগৰ অন্য বিভাগত থকা কোনোবা ড্ৰাইভাৰ আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা আমাৰ জিলাৰ ভিতৰতে আছে তেনেকুৱা কোনোবা ড্ৰাইভাৰ আৰু ষ্টাফ যি লাগে সেইখিনি ইমিডিয়েটলি ডিচি এটাচমেণ্ট কৰি দিব যাতে গাড়ীখন চলাই থাকিবৰ কাৰণে কোনো অসুবিধা নহয় সেইখিনি মোক আজি আবেদন দিছিল সেইখিনিও ডিচিয়ে ইমিডিয়েটলি কৰি দিব গতিকে মই এই কামখিনিৰ কাৰণে আজি মুখ্যতঃ আহিছিলো তাৰ লগে লগে আৰু এটা আগ্ৰহ আমাৰ উপাচাৰ্য ডাঙৰীয়াই ৰাখিছে যে ছাত্ৰীসকলৰ চিকিৎসাৰ কাৰণে ছাত্ৰী হওক বা ছাত্ৰ ছাত্ৰীসকলৰ চিকিৎসাৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগে মই ডিচি ডাঙৰীয়াক নিৰ্দেশনা দিছো যে তেখেতে ইমিডিয়েটলি নলবাৰী মেডিকেল কলেজে হওক বা জয়ন্তৰ লগত কথা পাতি এটা ফিক্স ডেট কৰি দিব যে এভৰি উইকত এজন ডক্টৰ যাতে ইয়াত পাৰ্মানেণ্টলি আহে যে 2 ঘণ্টাৰ কাৰণে 5 ঘণ্টাৰ কাৰণে বা ফিক্স টাইম কৰি দিছে এভৰি উইকত অমুক তাৰ বাৰত আহিব তেওঁ ইয়াতে ট্ৰিটমেণ্ট চাই যাব ল'ৰা ছোৱালীখিনি যাতে এবাৰ চাই দিব পাৰে আৰু মোৰ লক্ষ্য আছে যে ওচৰতে এখন PHC আমি কেনেকে কৰিব পাৰো যে আমাৰ ইউনিভাৰ্চিটি নেইবাৰিং ওচৰৰ অঞ্চলটোক সহায় হ'ব পৰাকে ইউনিভাৰ্চিটিৰ কাষতে আমি এখন PHC কৰাৰ পৰিকল্পনা ৰাখিছো হয়তো ইমিডিয়েটলি নহলেও আমাৰ খুব কম দিনৰ ভিতৰত মই চাই লওঁ এই পৰিকল্পনা ৰাখিছো যাতে এখন PHC আমি ইয়াত কৰিব পাৰো আৰু এই হস্পিটেল ইউনিভাৰ্চিটিখন আৰু এই অঞ্চলৰ ৰাইজৰ যাতে সামূহিকভাৱে সকলোৰে উপকৃত হয় তেনেকুৱা আমি পৰিকল্পনা ৰাখিছো আৰু এই মৰ্মে আমি কামখিনি আগবঢ়াই দিম